বিয়া প্ৰসংগ তেখেতলোকৰ কোনো সিৰিয়াছ ডিছকাশ্যন হোৱা শুনা নাই মই পাছতো খবৰ লৈছোঁ তেখেতলোকৰ কোনো সিৰিয়াছ ডিছকাশ্যন নাই বিজেপিক কেনেকৈ প্ৰতিহত কৰিব পাৰি সাপে নেউলে সকলোৱে একলগ হ'ব পাৰি তাৰ কাৰণে তেখেতলোকৰ ৰণনীতি কৰাৰ কাৰণে চেষ্টা কৰিছে মই শুনিলোঁ বিধানসভাত অহা 25 তাৰিখে কোনে কি ৰোল ল'ব তাৰ বিষয়ে তেওঁলোকে বহুত চৰ্চা কৰিলে ইয়াতে এটা অসম জাতীয় পৰিষদে এজনো বিধায়ক নাই বাকী দলসমূহৰ এজন বিধায়কে নাই অকল কংগ্ৰেছ দলৰ বিধায়ক আছে ৰাইজৰ দলৰ এজন বিধায়ক আছে কমিউনিষ্টসকলৰ এজন বিধায়ক আছে তাত অন্য দলবিলাকে কি কৰিব অলপ চিন্তনীয় বিষয় তেনেকুৱা কাম কৰি আপোনালোক হাঁহিয়তাৰ পাত্ৰ নহ'ব মই সকলোকে অনুৰোধ জনাইছোঁ বিয়াৰ প্ৰসংগহে উত্থাপন হ'ল এইবিলাক কৰিব নাপায় এইবিলাক তেখেতলোকে ভাবিছিলে সকলোৱে চিৰিয়াছ ডিছকাশ্যন এটা কৰিব গৈছে সকলোৱে ভাবিছিল চিৰিয়াছ ডিছকাশ্যন এটা কৰিব গৈছে তেওঁলোকে বিয়া পাতিলে কি কৰিব মন্ত্ৰী হৈ বিয়া পাতিব চৰকাৰ বনাই বিয়া পাতিব এইবিলাক সৰু সৰু কথাৰে মানুহৰ অনুভূতিক আঘাত দিছে এইবিলাকো নকৰক মই অনুৰোধ কৰিছোঁ